তেজপুৰৰ হোটেল হেৰিটেজৰ সভাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত উদীয়মান লেখক গৱেষক ডক্টৰ ধুনীৰাজ উপাধ্যায়ৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ শুকদেৱ অধিকাৰীয়ে মঞ্জৰী শীৰ্ষক প্ৰবন্ধ সংকলন উন্মোচন কৰে। আনহাতে বিশিষ্ট সাহিত্যিক চন্দ্ৰমণি উপাধ্যায়ে অবিৰল যাত্ৰা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। অসমীয়া আৰু নেপালী ভাষাত ৰচিত এই দুয়োখন গ্ৰন্থই দুয়োটা ভাষা সাহিত্যলৈ বিশেষ বৰঙণি যোগাব বুলি উন্মোচক দুগৰাকীয়ে আশা প্ৰকাশ কৰে। পংকিল বৰাই আঁতধৰা অনুষ্ঠানটিত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰণৱজ্যোতি দাস, কবি সাহিত্যিক হৰানন্দ দেৱনাথ, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। সাহিত্যৰ মূল উদ্দেশ্য হ'ল ৰস সৃষ্টি কৰা। সেই ৰস কেনেকুৱা হ'ব পাৰে? মই সাহিত্যৰ সেই নৱৰসৰ কথা বাদ দিলোঁ, কিন্তু কিবা এটা বা দুটা ৰস, এই তিনিটা সাধাৰণতে কোৱা হয় শৃংগাৰ, হাস্য আৰু বীজ। এই তিনিটা ৰসৰ ভিতৰত এটা ৰস কিন্তু ইয়াত প্ৰতিপালিত হ'ব লাগিব, তেতিয়াহে পাঠকে এইখন গ্ৰহণ কৰে। এই মনোসংগীতাত কিছু কথা আছে, যে আমাৰ ধাৰণা এটা আছে যে তাৰ আগলৈকে আমাৰ অসমত মহিলা প্ৰধান আছিল। অৰ্থাৎ আমি চাব আমাৰ ডেভেলপকৈ দেৱীৰ সংখ্যা সৰহ, অৰ্থাৎ ভাৰতবৰ্ষত মাতৃপূজা আগৰ পৰাই আছে। এই মাতৃবন্দনাটোত আমি কি কৰিলে নৱম দশম শতিকাত ৰচনা কৰা মনোসংগীতাৰ পিছৰ ফালৰ পৰা আমি পিছৰ এই যিটো আমাৰ পুৰুষ প্ৰধান সমাজ ব্যৱস্থা তাৰমানে পোষকতাটো বাঢ়িল, গণৰূপক আমি মহিলাসকলক যেন কৰবাত নমাই থলোঁ। কিন্তু মোক ধুনীয়াকৈ কৈছোঁ যে নহয়, আচলতে তাৰ ভুল ব্যাখ্যা দিয়া হৈছে। এই ব্যাখ্যাটো লৈ আমি চলি আছোঁ, যিহেতু অতি গৱেষণাধৰ্মী কাম কৰি ধুনীয়াকৈ নিজকে প্ৰতিষ্ঠা কৰিছে। ইতিমধ্যে আপোনালোকে পাইছে যে তেওঁ প্ৰায় 13খনমান গ্ৰন্থ আছে, সম্পাদিত গ্ৰন্থখিনি বেলেগ। নেশ্যনেল ইণ্টাৰনেশ্যনেলৰ বিভিন্ন ধৰণৰ ছেমিনাৰ, আলোচনা চক্ৰই হওক বা কৰ্মশালাত তেওঁ অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা তেওঁ কিছু কথা আমাক জনাবৰ কাৰণে চেষ্টা কৰিছে। সেইখিনি হ'ল আপোনালোকে গম পাইছে যে গ্ৰন্থখনৰ নাম দিছে মঞ্জুৰী, আৰু লেখক ধুনীৰাজ উপাধ্যায়, প্ৰথম প্ৰকাশ 2026 খ্ৰীষ্টাব্দ, আৰু কপিৰাইটটো লেখকৰ, প্ৰকাশক আছে পূৰ্বায়ন পাব্লিকেশ্যন, গুৱাহাটী, আৰু সহপ্ৰকাশক আছে বাৰাচনী সাহিত্য সমিতি। এই কিতাপখন তেওঁ উৎসৰ্গা কৰিছে তেখেতৰ বিদেশত ভাৰতীয় সংস্কৃতি তথা ইংৰাজী ভাষাত শ্ৰীমদ ভাগৱত গীতাৰ প্ৰচাৰক, আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ভাৱামৃত সংঘৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীমদ অভয়চৰণবৃন্দ অভিবেদান্ত স্বামী প্ৰভুপাদৰ চৰণ কমলত মন্দিৰ শ্ৰদ্ধাৰে উৎসৰ্গ কৰিলোঁ। সেইকাৰণে মই কথাটো উল্লেখ কৰিছোঁ যে তেওঁৰ আচলতে ভাৰতীয় দৰ্শনৰ লগত যিটো সম্পৰ্ক, সেই কথাখিনি আচলতে তেওঁ যাৰ নামত উৎসৰ্গা কৰিছে তাৰ পৰাই গোটেইখিনি প্ৰতিপালিত হয়। আৰু ইয়াতে ডক্টৰ নিত্যানন্দ বিকাশ দাসে কিছু কথা লিখিছে যে ডক্টৰ উপাধ্যায়লৈ প্ৰকাশকৰ হৈ শুভকামনাৰ বাৰ্তা। তাৰ পৰাই সংস্কৃত ভাষাটো ডেভেলপ হৈছিলে, আৰু তেনেকুৱা ধৰণৰ প্ৰিপজিশ্যন নোহোৱাকৈ শব্দ বিভক্তিৰ দ্বাৰাই গোটেই বস্তুখিনি এক্সপ্ৰেছ কৰিব পাৰি। ৰাম ৰাম ৰামা, অহম আপাম ভয়ম, এইটো হি ইজ কনচিষ্টেড অফ, ইট ইজ গেট ৰিড অফ, এইবিলাক ওৱান চাপন, এইবোৰ দৰকাৰ নাই। আকৌ ঠিক তেনেকৈ ধাতু শীত চন্তি শীতস্থ নিবসমস, মই বিদ্যালয়ত গৈ আছোঁ, অহম বিদ্যালয় গচ্ছামি, এনেকৈ মানে ইমান চাইণ্টিফিক লেংগুৱেজ নহয়। আৰু সেই সংস্কৃতৰ যে কিমান আধিপত্য, কিমান মানে হ'ল, সেইটো আমি গম পাব পাৰোঁ যে কিমান লেংগুৱেজ সংস্কৃতৰ পৰা আহিছে। অসমীয়া, বেংগলী, উৰিয়া, আনকি তামিল লেংগুৱেজ। অৰ্থাৎ আমাৰ প্ৰাচীন, আমাৰ বৈজ্ঞানিক, সাহিত্যিক, সাংস্কৃতিক ঐতিহ্যৰ কিছু অংশ, কিছু আভাস মঞ্জুৰীৰ জৰিয়তে ধুনীৰাজ উপাধ্যায় সমাজলৈ দিব বিচাৰিছে, পাঠকৰ আগত আগবঢ়াইছে। মই সেইদৰে অলপমান এই কিতাপখন পঢ়িলোঁ, তাৰ ওপৰত যি ধাৰণা হ'ল মই এনেদৰে ক'ব বিচাৰিছোঁ। আৰু আশা ৰাখিছোঁ যিটো এই কিতাপখনৰ জৰিয়তে যি উদ্দেশ্য হাতত লৈছে সেয়া সফল হওক। আৰু ধুনীয়া দুটামান আৰ্টিকেল লিখিলোঁ ভাৰতীয় জ্ঞান প্ৰণালী। এতিয়া ভাৰতীয় জ্ঞান প্ৰণালী আমাৰ
একাডেমিক কাৰিকুলামৰ এটা খুব ইম্পৰ্টেণ্ট অংগ হৈ পৰিছে